দুবছৰীয়া কন্যা শিশু আৰবি দৈমাৰীৰ হত্যাৰ ন্যায় বিচাৰি আজি পুনৰ বন্দাপাৰাত কেইবাটাও জাতীয় সংগঠনে কৰিব আন্দোলন। নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল পংকজ লিমকালৈ স্বাগতম জনাই দিব ওলাইছোঁ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে আপোনালোক সকলোৱে অৱগত যে দক্ষিণ কামৰূপৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বন্দাপাৰাত বিগত 10 ডিচেম্বৰ শুক্ৰবাৰে বনৰীয়া হাতীক খেদিবলৈ গৈ বন বিভাগে কৰা গুলীচালনাৰ পৰিপ্ৰেক্ষিতত এগৰাকী দুবছৰীয়া কন্যা শিশুৰ মৃত্যু হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। কিন্তু বন বিভাগৰ গুলীত কন্যা শিশুগৰাকীৰ মৃত্যু নোহোৱাৰ দাবী উত্থাপন কৰিছিল বন বিভাগে। কিন্তু ৰাইজে প্ৰত্যক্ষদৰ্শী মতে নিৰ্বিচাৰে গুলীচালনা কৰাৰ পৰিপ্ৰেক্ষিতত বন বিভাগৰ সেই গুলীতে দুবছৰীয়া কন্যা শিশু আৰবি দৈমাৰীৰ মৃত্যু হৈছিল। কৰোণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল সেই আৰবি দৈমাৰীয়ে। কিন্তু সেই আৰবি দৈমাৰীৰ হত্যাৰ বিশেষ ন্যায় নোপোৱাৰ পৰিপ্ৰেক্ষিতত আজি পুনৰ দক্ষিণ কামৰূপৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বন্দাপাৰাত কেইবাটাও জাতীয় সংগঠনে আৰবি হত্যাৰ ন্যায় বিচাৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছতে দেখিবলৈ পোৱা গৈছিল যে দক্ষিণ ছেক্ৰেটাৰীৰ বাসিন্দা আছিল আৰবি দৈমাৰীৰ পৰিয়ালবৰ্গ। আৰু আৰবি দৈমাৰীৰ মৃত্যুৰ হোৱাৰ সমান্তৰালকৈ আৰবি দৈমাৰীৰ মাতৃ মালবিকা দৈমাৰীও গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'বলগীয়া এক পৰিৱেশৰ সূচনা হোৱা পৰিলক্ষিত হৈছিল। আৰু তাৰ পিছতে উত্তপ্ত হৈ পৰিছিল দক্ষিণ কামৰূপৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ৰাজাপাৰা বন্দাপাৰা অঞ্চল। আৰু আপোনালোকে যি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে দৃশ্যাংশ, এই দৃশ্যাংশ শুক্ৰবাৰে অৰ্থাৎ সেই যি অভিশপ্ত ঘটনা হোৱাৰ পিছদিনাখনৰ এই দৃশ্য। একাংশ লোকে আহি বন্দাপাৰাস্থিত বন্দাপাৰা আঞ্চলিক বন বিভাগৰ যি কাৰ্যালয়, বনাঞ্চলিক বিষয়াৰ যি কাৰ্যালয়, সেই কাৰ্যালয় ঘেৰাও কৰিছিল, প্ৰতিবাদ সাব্যস্ত কৰিছিল। যিগৰাকী বনকৰ্মীয়ে গুলী চালনা কৰিছিল, যিগৰাকী বনকৰ্মীৰ গুলী চালনাৰ পৰিপ্ৰেক্ষিতত নিহত হৈছিল আৰবি দৈমাৰীক, সেই ব্যক্তিগৰাকী কঠোৰ শাস্তি বিহাৰ সমান্তৰালকৈ আন কেইবাটাও দাবীৰ তুলি এনেদৰে ৰাইজে তথা কেইবাটাও জাতীয় সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ সমান্তৰালকৈ বন বিভাগৰ যি কাৰ্যালয়, সেই কাৰ্যালয় ঘেৰাও কৰা পৰিলক্ষিত হৈছিল সেই ঘটনাৰ দিনাখনৰ পৰাই। আৰু তাৰ পৰিপ্ৰেক্ষিতত এই যিসকল প্ৰতিবাদকাৰী লোক তেওঁলোকক বুজনি দিয়াৰ বাবে উপস্থিত হৈছিল জিলা উপায়ুক্ত। আৰু জিলা উপায়ুক্তগৰাকী তেওঁলোকক বুজনি দিয়াৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে মান্তি হৈছিল যদিও আৰবিৰ যি নিথৰ দেশ, সেই নিথৰ দেশ তেওঁলোকে সৎকাৰ কৰিছিল যদিও বৰ্তমানলৈকে তেওঁলোকে ন্যায় নোপোৱাৰ যি অভিযোগ, সেই অভিযোগ কৰিছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া তেওঁলোকে পুনৰ প্ৰতিবাদমুখৰ হৈ পৰা পুনৰবাৰ তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। ইতিমধ্যে জিলা উপায়ুক্তগৰাকীৰ যি খৰকটীয়া স্থিতি, সেই খৰকটীয়া স্থিতিৰ বাবে ইতিমধ্যে দুগৰাকীকৈ বনকৰ্মীক এই ঘটনা প্ৰসংগত আটক কৰা হৈছে যদিও তেওঁলোকে ৰাইজে এতিয়াও আৰবি দৈমাৰীৰ হত্যাৰ ন্যায় পোৱা নাই। আৰু যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে প্ৰতিবাদ কৰিব বুলি জানিব পৰা গৈছে।